অংকিতা আপুনি ইতিমধ্যে কৈছে কালিৰ দিনটোতো এনকেটিভি দৰ্শকসকলক আমি অৱগত কৰিছিলোঁ আৰু আজিৰ দিনটোতো সেই বিষয়ে আমি অৱগত কৰিছোঁ দুজনকৈ জনপ্ৰতিনিধিয়ে কি মন্তব্য কৰিছে সেই মন্তব্যও এনকেটিভি দৰ্শকসকলক মন্তব্য আমি ইতিমধ্যেই শুনাইছোঁ তেওঁলোকে যি মন্তব্য দিছে সেই মন্তব্য কিন্তু সকলোৱে এটা কথাই কৈছে যে এই দুজনকৈ জনপ্ৰতিনিধিয়ে কিন্তু তুলুঙা মন্তব্য দিছে আজিৰ 1 এপ্ৰিল অৰ্থাৎ আজিৰ দিনটোতেই দুটাকৈ বেয়া খবৰ এইকাৰণে বেয়া খবৰ বুলি কৈছোঁ প্ৰথম জীৱনদায়িনী প্ৰায় 800 জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাইছে আজিৰ পৰা বৃদ্ধি পাব সমান্তৰালকৈ আজিৰ পৰা কিন্তু সুৰাৰো দাম বৃদ্ধি পাব পূৰ্বৰ তুলনাত আজিৰ পৰা বৃদ্ধি পাব আৰু আজিৰ পৰা কাৰ্যকৰী হ'ব এই মুহূৰ্তত মই জিএমচিএইচৰ সমীপৱৰ্তীত থকা যিসমূহ ফাৰ্মেচী আছে সেই ফাৰ্মেচীত মই উপস্থিত আছোঁ আৰু দেখাবলৈ চেষ্টা কৰিম এই মুহূৰ্তলৈকে কিন্তু কোনো ধৰণৰ গ্ৰাহকৰ সংখ্যা ইয়ালৈ ঔষধ কিনিবৰ বাবে যেনেধৰণে পূৰ্বে ভিৰ দেখা পোৱা যায় আজিৰ দিনটোত কিন্তু তেনেধৰণৰ বৰ্তমান সময়লৈকে ভিৰ দেখা পোৱা নাই কিন্তু তথাপিও আমি কথা পাতিবলৈ চেষ্টা কৰিম বিভিন্নজন আহিছে বা এই গোটেই বিষয়টোক লৈ তেওঁলোকে কেনেধৰণে মন্তব্য কৰিব আৰু আজিৰ পৰা যিসমূহ প্ৰায় 800 জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাব সেই জীৱনদায়িনী ঔষধৰ ভিতৰত কোনবিধ ঔষধৰ দাম বৃদ্ধি পাব আজিৰ পৰা দাম বৃদ্ধি পাব বুলি কৈছে কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব সকলো কথা মই পাতিবলৈ চেষ্টা কৰিম দাদা মই আপোনাৰ কাষলৈ আহিছোঁ 1 এপ্ৰিলৰ পৰা জীৱনদায়িনী প্ৰায় 800 বিধতকৈ অধিক জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাব বুলি কৈছিল কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব হয়তো আপোনালোকে যেতিয়া নতুনকৈ MRP থকা যেতিয়া ঔষধ ক্ৰয় কৰিব তেতিয়া হয়তো সেইসমূহত দাম বৃদ্ধি পাব কেতিয়া মানে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আজিৰ পৰাটো কাৰ্যকৰী হ'লেই বা কোন ঔষধত কিমান দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে এটা যাক আপোনালোকে যিটো ৰিপৰ্ট পাইছে 15% বঢ়াব বুলি পেলাই আপোনালোকৰ ৰিপৰ্ট অনুযায়ী এতিয়া ধৰক আমাৰ কথাটো হৈছে কি আমাৰ তাত পুৰণা ষ্টকৰ মাল আছে এতিয়ালৈকে নতুন ষ্টকৰ মাল অহা নাই যেতিয়া আহিব তেতিয়াহে আমি গম পাম যে মেডিচিনৰ দাম কিমানখিনি বাঢ়িলে আৰু তাৰ আগত আমি আপোনালোকক সঠিককৈ ক'ব নোৱাৰোঁ কাৰণ MRPৰ ওপৰত আমি ল'ব নোৱাৰোঁ MRPটো আগৰ মাল ষ্টক আছে আমাৰ তাত নতুন মাল আমাৰ তাত সোমোৱা নাই আৰু ধৰক বজাৰতো অহা নাই আজিৰ পৰা কাৰ্যকৰী হ'ব বুলি কৈছে তেওঁলোকে কিন্তু কথা হৈছে কি বস্তুখিনি আহিব লাগিব তেতিয়াহে আমি গম পাম যেতিয়া এটা ঔষধৰ দাম বৃদ্ধি পায় যেতিয়া ধৰক আপোনালোকে আন এটা আপোনালোকে আজিৰ ডেটত যেতিয়া এটা ৰেটত আপোনালোকে বিক্ৰী কৰে যেতিয়া সেই ঔষধটোৱেই যেতিয়া 100 পৰা 115 টকা বৃদ্ধি হয় তেতিয়া আপোনালোকৰ ৰাইজৰ মাজতো ৰাইজক আপোনালোকে প্ৰশ্ন কৰে কেনেধৰণে আপোনালোকে উত্তৰ দিবলগীয়া হয় এতিয়া চাওক আমি ধৰক MRPৰ ওপৰত বিক্ৰী কৰোঁ মালটো MRPত আমি মাল বিক্ৰী কৰোঁ MRPৰ কেতিয়াবা আমি পাৰ্চেণ্টেজ এটা কমাই দিওঁ সেইটো এটা বেলেগ কথা পাত্ৰ কিন্তু MRPৰ ওপৰত আমি মাল ল'ব নোৱাৰোঁ যেতিয়া নতুন মাল আহিব MRP আহিব তেতিয়া আমি কাষ্টমাৰক ক'ব লাগিব যে চাওক এইটো যিটো প্ৰিণ্ট আহিছে সেই প্ৰিণ্ট হিচাপতহে আমি বস্তুটো বিক্ৰী কৰোঁ তাৰ বাহিৰত আমাৰ উপায় নাই শীঘ্ৰেইটো আজিৰ পৰাতো তেওঁলোকে আপোনালোকে ক'লেই যে কাৰ্যকৰী হ'ব আৰু শীঘ্ৰেই আপোনালোকে যেতিয়া নতুনকৈ ঔষধ কিনিব তেতিয়াৰ পৰাতো দাম বৃদ্ধি পাব তেতিয়া দাম বৃদ্ধি পালে তেওঁলোকক আমি ক'ম যে চাওক এইটো MRPটো বাঢ়ি পেলাই আহিছে আমাৰ ইয়াত কৰিব লগা একো নাই সেইকাৰণে মানে গোটেই পাব্লিক হওক বা আমাৰ হওক গোটেইৰে অসুবিধা হয় দামটো বৃদ্ধি কৰিলে অসুবিধা হয় আৰু দাম বৃদ্ধি নকৰাটোৱে মানে ওচৰত মই প্ৰাৰ্থনা কৰোঁ মই ইতিমধ্যে কৈছোঁৱেই যে আজিৰ পৰা জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাইছে আৰু NKTV দৰ্শকসকলক সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ বিভিন্নগৰাকী আহিছে বিভিন্নগৰাকীয়ে ঔষধ ক্ৰয় কৰিছে আৰু আজিৰ পৰা যেতিয়া কাৰ্যকৰী হ'ব বুলি কৈছে যেতিয়া তেওঁলোকে এইসমূহ ফাৰ্মেচী যেতিয়া তেওঁলোকে অনাগত দিনত আজি নহয় আজি কাইলৈ অৰ্থাৎ পৰহিলৈ দিনটো যদি তেওঁলোকে প্ৰায় যিসমূহ ঔষধৰ দাম বৃদ্ধি পাইছে তেওঁলোকে যদি ক্ৰয় কৰে তেনেহ'লে যিসকল সাধাৰণ গ্ৰাহক সেই গ্ৰাহকসকলে কিন্তু ক্ৰয় কৰিব লাগিব 50 পৰা 100 টকা বৃদ্ধি পাব আৰু পূৰ্বে তেওঁলোকে যদি 100 টকাত এটা ঔষধ তেওঁলোকে ক্ৰয় কৰিছিল ইয়াৰ পাছত তেওঁলোকে ক্ৰয় কৰিলে 115 টকাৰ পৰা 120 টকাত ক্ৰয় কৰিব লাগিব মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ কি ক'ব ঔষধৰ আজিৰ পৰা দাম বৃদ্ধি পাইছে দুজনকৈ জনপ্ৰতিনিধি এগৰাকী জয়ন্ত মল্ল বৰুৱা অসম চৰকাৰৰ মন্ত্ৰী আনগৰাকী দিলীপ শইকীয়া মঙলদৈ সমষ্টিৰ সাংসদ আৰু বৰ্তমান সময়ত বিজেপি প্ৰাৰ্থিত্বত এইবাৰ বিজেপিয়ে তেখেতক পুনৰবাৰ প্ৰাৰ্থিত্ব দিছে দুগৰাকীকৈ জনপ্ৰতিনিধিয়ে কৈছে তুলুঙা মন্তব্য দিছে এগৰাকীয়ে কৈছে যদিহে চিংৰা খায় যদিহে পিজ্জা খায় তেতিয়াহ'লে দামটো বৃদ্ধি পাবই তেওঁলোকে ক'ব বিচাৰিছে যে ঔষধ খাব নালাগে ঔষধ সস্তীয়া ঔষধ খাব লাগে তেনেধৰণৰ তুলুঙা মন্তব্য দিছে কি ক'ব আমি কি ক'ম আৰু বুজিছে না বস্তুৰ দামটো বাঢ়িছে সাধাৰণ মানুহৰ কাৰণে চলা খুব টানেই হৈ পৰিছে উপায় নহয় আৰু কি ক'ম আৰু যথেষ্ট অসুবিধা যথেষ্ট অসুবিধা হৈছে কাৰণ যি বস্তুৰ দাম বাঢ়িছে প্ৰত্যেক বস্তুৰে দাম বাঢ়িছে সাধাৰণ মানুহৰ কাৰণে চলা খুব টান পৰিছে আপোনাৰ ইয়াত কোন আছে জিএমচি মোৰ এটা পেচেণ্ট এটা আছে
যিসকলে ৰেগুলাৰ ধৰক বিভিন্ন ধৰণৰ বহু ৰোগীয়ে কিন্তু নিতৌ তেওঁলোকে বহুত ঔষধ খাব লাগে সেইসকলে যদি পূৰ্বে 1000 টকাত তেওঁলোকে মাহেকত তেওঁলোকে ঔষধ কিনিছিল এতিয়া তেওঁলোকে 500 টকা তেওঁলোকে বৃদ্ধি পাব হয়তো 500 নাপালেও 300 মান টকা বৃদ্ধি পাব সেইসকলৰ যথেষ্ট অসুবিধা হ'ব যথেষ্ট হ'ব সাধাৰণ মানুহৰ কাৰণে চলা খুব টান হৈ পৰিব সাধাৰণ মানুহখন মৰিব লাগিব যি বস্তুৰ দাম বাঢ়িছে জনপ্ৰতিনিধিসকলে যে কয় বিভিন্ন সভাই সমিতিয়ে কি ক'ব গোটেই বিষয়টোক লৈ জনপ্ৰতিনিধিয়ে বিভিন্ন ধৰণৰ মন্তব্য কি ক'ম আৰু ভাই বস্তুৰ দাম আৰু বাঢ়িয়ে থাকিব আৰু চলা খুব টান হৈ পৰিছে আৰু সাধাৰণ মানুহৰ কাৰণে কি ক'ম বাৰে বাৰে এটা কথাই কৈছে যে জনপ্ৰতিনিধিসকলে যেনেধৰণে মন্তব্য দিয়ে তেনেধৰণেই কাৰ্যকৰী নহয় সকলো কথা এইসকল সাধাৰণ জনতাই কিন্তু GMCHত তেওঁলোকৰ ৰোগী আছে তেওঁলোকে ক্ৰয় কৰিবলৈ আহে বিভিন্ন ধৰণৰ ঔষধ আৰু এই মুহূৰ্তত মই দেখাব বিচাৰিছোঁ এখন ফাৰ্মেচীৰ পৰা আৰু অকল এইখন ফাৰ্মেচী নহয় যিসমূহ ফাৰ্মেচী আছে GMCHত থকা সেই GMCHত থকা ফাৰ্মেচীসমূহত কিন্তু বৰ্তমান সময়ত ভিৰ দেখা পোৱা নাই অংকিতা কিছু সময় পাছতে হয়তো বিভিন্নজন আহিব বিভিন্নজনে তেওঁলোকে ৰোগীৰ বাবে তেওঁলোকে ক্ৰয় কৰিবলৈ আহিব কিন্তু এটা কথাই কৈছোঁ যে আজিৰ পৰা ঔষধৰ দাম বৃদ্ধি পাইছে আৰু ঔষধৰ দাম বৃদ্ধি পোৱাৰ লগে লগে কিন্তু সকলোৱে যথেষ্ট সমস্যা হ'ব আৰু এই ঔষধৰ দাম বৃদ্ধি পোৱাৰ পাছতে কিন্তু সকলোৱে এটা কথাই কৈছে যে চৰকাৰখনে ইয়াৰ পৰা অকণমান গুৰুত্ব দিয়ক লোকসভা নিৰ্বাচনত এই মুহূৰ্তত আৰু এইদৰে গ্ৰাহকৰ প্ৰতিক্ৰিয়া আমি শুনালো আৰু সাধাৰণ ৰাইজৰ এটাই মন্তব্য যে দাম প্ৰতিবিধ সামগ্ৰীৰে বৃদ্ধি হৈছে চলিবলৈ আচলতে অসুবিধা হৈ পৰিছে সাধাৰণ শ্ৰেণীৰ সেই লোকসকলৰ আৰু যথেষ্ট দাম বৃদ্ধি হৈছে প্ৰতিবিধ সামগ্ৰীৰ আৰু আজিৰে পৰা বিভিন্ন ক্ষেত্ৰত দাম বৃদ্ধি কৰা হ'ব এফালে সুৰাৰ মূল্য বৃদ্ধি কৰা হ'ব আৰু আনফালে যিসমূহ জীৱনদায়িনী ঔষধ সেই ঔষধসমূহৰো দাম বৃদ্ধিৰ সিদ্ধান্তত ইতিমধ্যে মোহৰ মাৰিছে